Welcome to my English Learning YouTube channel. আমি ইংলিছ গ্ৰামাৰৰ বিষয়ে আলোচনা কৰি আছোঁ। এই আলোচনা কণ্টিনিউ হৈ আছে। বৰ্তমানলৈকে আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্স আৰু প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স আলোচনা কৰিছোঁ। আজি আমাৰ টপিক হ'ব প্ৰেজেণ্ট পাৰফেক্ট টেন্স। I have written here on the board present perfect tense. So যদি কোনো এটা সেন্টেন্স প্ৰেজেন্ট পারফেক্ট টেন্সত লিখিবলগীয়া হয় তেতিয়াহ'লে আমি সেন্টেন্সটো প্ৰথমে সাবজেক্টেৰে আৰম্ভ কৰিম, অৰ্থাৎ প্ৰথম সাবজেক্ট লিখিব লাগিব। তাৰপিছত এই টেন্সত এটা নতুন বস্তু আহিব, সেইটো হেভ ভাৰ্ব। হেভ ভাৰ্বৰ দুটা ফৰ্ম আছে, তিনিটা ফৰ্ম আছে, কিন্তু দুটা ফৰ্ম ইয়াতে ইউজ হ'ব। প্ৰেজেন্ট টেন্সৰ ফৰ্ম যি দুটা, হেভ আৰু হেজ আহিব। So we will write here have or has. Then present perfect বুলি কোৱাৰ লগে লগে বা পারফেক্ট বুলি কোৱাৰ লগে লগে ভাৰ্বৰ সৈতে থাৰ্ড ফৰ্ম ইউজ কৰিব লাগে, অৰ্থাৎ past participle form ইউজ কৰিব লাগে। So here I will write past participle form of the main verb, past participle form of the main verb. Then যদি ভার্বটো ট্রানজিটিভ ভার্ব হয় তেতিয়াহ'লে এটা অবজেক্ট লিখিব লাগিব আৰু কিবা কিবি থাকিলে এইখিনি আমি এক্সটেনশনত লিখি দিম। So in this way we construct a sentence of present perfect tense. So present perfect tense ৰ দ্বাৰা আমি এতিয়া কেনেকুৱা ধৰণৰ বা কোনটো সময়ৰ কাম আমি প্ৰকাশ কৰিম। অলৰেডি আমাৰ কোৱা হৈছে বৰ্তমানৰ সদায় হোৱা কাম, দৈনন্দিন কাম, অভ্যাসগত কাম, চিৰায়ত্ব কাম আদি এইবিলাক আমি কি লিখোঁ, প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখোঁ। বৰ্তমান চলি থকা যিকোনো কাম আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত লিখোঁ। এটা প্ৰেজেণ্ট পাৰফেক্ট টেন্স, হোৱাট ডাজ প্ৰেজেণ্ট পাৰফেক্ট টেন্স ডিনোট? ইট ডিনোটছ দ্য একশ্যন দ্যাট হেজ জাষ্ট বিন কমপ্লিটেড অৰ ফিনিছড। অৰ্থাৎ বৰ্তমান সময়ত, বৰ্তমানৰ অলপ আগতে বা এইমাত্ৰ জাষ্ট নাও যদি কোনো এটা কাম শেষ হোৱা বুজায় বা কৰা বুজায় তেতিয়াহ'লে সেইটো আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখোঁ। অৰ্থাৎ এনেকুৱা সেন্টেন্সত সাধাৰণতে আমাৰ জাষ্ট নাও থাকে আৰু অলৰেডি থাকে। অৰ্থাৎ ক্লিয়াৰ কাম যিটো ভাৰ্বৰ যিটো একশ্যন সেইটো অলপ আগতে শেষ হৈ যায়, অলপ আগতে শেষ হৈ যায়, যাৰ কাৰণে আমি ইয়াক প্ৰেজেণ্ট পাৰফেক্ট টেন্স বুলি কওঁ। অৰ্থাৎ যিটো কাম অলপ আগতে শেষ হৈ যায় সেইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিব লাগে। যেনেকৈ মই লিখিব পাৰোঁ যে মানুহজনে এইমাত্ৰ কামটো শেষ কৰিলে। বৰ্ডত লিখি দিছোঁ, মানুহজনে এইমাত্ৰ কামটো শেষ কৰিলে। কামটো শেষ কৰিলে। এই সেন্টেন্সটো আমি অসমীয়াত পঢ়ি লিখিলোঁ যে মানুহজনে এইমাত্ৰ কামটো শেষ কৰিলে, অৰ্থাৎ তেওঁৰ কাম কৰা এইমাত্ৰ শেষ হৈ গ'ল। গতিকে অলপ আগত বা এইমাত্ৰ যিটো কাম হৈ যায় সেইটো সদায় প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিব লাগে। প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আমি লিখিব গ'লে এই ষ্ট্ৰাকচাৰটো চাব লাগিব। আগে পিছে মই যিদৰে কৈ থাকোঁ, অৰ্থাৎ ইয়াৰে ছাবজেক্টটো বাছি উলিয়াব লাগিব। ছাবজেক্ট হ'ল মানুহজনে, তাৰ কাৰণে মই ইংলিছত কি লিখিম, দ্য মেন। তাৰপিছত ভাৰ্ব লিখিব লাগিব শেষ কৰিলে, কিন্তু ভাৰ্ব লিখাৰ আগতে আমি চাব লাগিব হেভ আৰু হেজৰ ইউজ কৰিব লাগিব। এইটো দ্য মেনৰ লগত হেভ আহিব নে হেজ আহিব সেইটো আমি চাব লাগিব। অৰ্থাৎ যেতিয়া ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেতিয়া ভাৰ্বৰ লগত ছাবজেক্টৰ লগত কি হ'ব, হেজ আহিব। আইৰ লগত হেভ আহিব আৰু বাকী যিমান প্লুৰেল ছাবজেক্ট আছে, ছেকেণ্ড পাৰ্চন আছে, থাৰ্ড পাৰ্চন প্লুৰেল আছে, চবৰ লগতে কি আহিব, হেভ আহিব। এতিয়া দেখা গ'ল মানুহজন থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ দ্য মেন, সেইকাৰণে ইয়াতে আমি কি লিখিম, হেজ লিখিম। তাৰপিছত শেষ কৰিলে, শেষ কৰা ইংলিছ কি, ফিনিছ। ইয়াৰ আকৌ কি কৰিব লাগিব, past participle form ইউজ কৰিব লাগিব। So the man has finished, এবাৰ কি শেষ কৰিলে, কামটো, the work, কেতিয়া, এইমাত্ৰ, জাষ্ট নাও, ভেৰি ইজি। যদি আমি অসমীয়া কোনো এটা সেন্টেন্স ইংলিছত লিখিব খোজোঁ তেতিয়াহ'লে সদায় প্ৰথমে টেন্সটো আমি ডিটাৰমাইন কৰিম যে এই সেন্টেন্সটো কি টেন্সৰ হ'ব, আৰু সেই টেন্স অনুসৰি তাৰ যিটো ষ্ট্ৰাকচাৰ আছে ষ্ট্ৰাকচাৰ মতে আমি এটা প্ৰথম সাবজেক্ট লিখিম। তাৰপিছত যিটো টেন্স আছে সেই টেন্সৰ ষ্ট্ৰাকচাৰ অনুসৰি যি এমিজাৰ বা হেভ হেজ যিটো আহে সেইটো আমি লিখিম। তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম লিখিম আৰু অবজেক্ট থাকিলে লিখিম, বা আৰু অন্যান্য যিকেইটা ৱৰ্ড আমাৰ অসমীয়াত থাকে সেইকেইটা লাষ্টৰ ফালে আমি বহাই যাম। So it's very easy
to translate a sentence from English Assamese to English যদি আমাৰ ষ্টুডেন্ট বিলাকে টেন্সৰ অলপ জ্ঞান আহৰণ কৰিব পাৰে আৰু যদি অলপ ভোকেবুলাৰি থাকে অৰ্থাৎ ইংলিছ ৱৰ্ড বিলাক যদি অলপ মুখস্থ থাকে তেতিয়ালে একেবাৰে সহজ হয় মই যেটো সিস্টেমত কৈছো এই সিস্টেমটো তেওঁলোকে কেৱল অলপ মনোযোগ দি বুজি লবলৈ চেষ্টা কৰিলে হ'ল গতিকে মাই ডিয়াৰ ভিউয়াৰ্স আৰু যিসকলে মোৰ চেনেলটো চাই আছে তেখেতসকলক মই অনুৰোধ কৰিছো যে বস্তু এই শিকোৱা বস্তুখিনি বা ইয়াত আলোচনা কৰা বস্তুখিনি জাস্ট অলপ বেছি এটেনশনেৰে চোৱাৰ কাৰণে চেষ্টা কৰে তেতিয়া লিখিবলৈ বহুত সহজ মানে ইংলিছৰ প্ৰতি যেটো আমাৰ ফবিয়া আছিল অৰ্থাৎ ভয় যে ইংলিছ ইজ এ ভেৰি হাৰ্ড সাবজেক্ট মই ইংলিছ বুজি নাপাওঁ সেন্টেন্স বনাব নোৱাৰো সেই কথাখিনি মই ইয়াত দূৰ কৰিবলৈ চেষ্টা কৰিম আৰু নিশ্চয় আপোনালোকে মোৰ এফৰ্টটো লক্ষ্য কৰিছে আৰু নিশ্চয় আপোনালোকে যদি এইটো গুৰুত্ব দিয়ে আপোনালোকৰ সেই ফবিয়াটো দূৰ হৈ যাব এতিয়া মই আৰু এটা সেন্টেন্স লিখিব ওলাইছো যে তেও ইতিমধ্যে ইয়াত আহি পালে অৰ্থাৎ ইতিমধ্যে আহি পালে মানে কি অলপতে হৈ গ'ল গতিকে এই সেন্টেন্সটো আমি কি টেন্সত লিখিম প্ৰেজেন্ট পারফেক্ট টেন্সত লিখিম আৰু প্ৰেজেন্ট পারফেক্ট টেন্সত লিখাৰ কাৰণে আগৰ নিচিনা সাবজেক্টটো লিখিলো তেওঁৰ ইংলিছ কি হি টাইমছত হিৰ লগত কি আহিব হেজ আহিব টাইমছত কি আহিব আহি পালে আহিবৰ ইংলিছ কি এৰাইভৰ পাষ্ট পাৰ্টিসিপল কি লিখিম হি হেজ এৰাইভড টাইমছত ইয়াৰ ইংলিছ কি হিয়াৰ আৰু তাৰপিছত ইতিমধ্যে ইংলিছ কি অলৰেডি আচ্ছা এতিয়া কথাটো হল সেন্টেন্সটো লিখিলো হি হেজ এৰাইভড হিয়াৰ অলৰেডি এই সেন্টেন্সটো যদিও স্ট্ৰাকচাৰ অনুসৰি লিখিছো লিখিলেও সেন্টেন্সটো শুদ্ধ কিন্তু আমাৰ এই যেটো অলৰেডি এইবিলাকক মানে এডভাৰ্ব বুলি কোৱা হয় এই এডভাৰ্বৰ পজিশনৰ এটা কথা থাকে দেখা গ'ল যে অলৰেডি যদি লাষ্টৰ ফালে যায় সেন্টেন্সটো অলপ ফুৱালা নহয় গতিকে আমি সকলোৱে জানো সেন্টেন্স এটা শুদ্ধ হোৱাৰ লগে লগে ফুৱালাও হ'ব লাগে কাৰেক্ট হোৱাৰ লগে লগে সেন্টেন্সটো অলপ মেলোডিয়াছ বা সুইট হ'ব লাগে যাৰ কাৰণে এই অলৰেডিৰ পজিশন যদি আমি হেজৰ পিছত আনি দিওঁ তেতিয়া সেন্টেন্সটো শুনিবলৈ বহুত ধুনীয়া হয় আৰু লিখাটো ধুনীয়া হৈ যায় গতিকে এইটো কি লিখিম হি হেজ অলৰেডি এৰাইভড হিয়াৰ নিশ্চয় আপোনালোকে বুজি পাইছে যে এই এডভাৰ্বৰ পজিশন বিলাক অলপ চাই চিতি আমি ইউজ কৰিব লাগে কেতিয়াবা লাষ্টৰ ফালেও যায় কেতিয়াবা সাবজেক্টৰ ঠিক পিছতো এই এডভাৰ্বৰ পজিশন আমি স্থিৰ কৰিব লাগে যে নহওক বুজি পোৱাত নিশ্চয় অসুবিধা হোৱা নাই যে অলপ আগতে বা এই মাত্ৰ যদি কোনো কাম হৈ যায় তেতিয়াহ'লে সেইটো কি প্ৰেজেন্ট পারফেক্ট টেন্সত লিখা হয় নিশ্চয় আমি সকলোৱে ক্লিয়াৰ যদি পৰীক্ষাত এই টেন্সৰ কোনো ট্ৰান্সলেশন কি কৰে ভাল কাৰেকশন দিয়ে আমি বুজি পাম নিশ্চয় যে কি মাই ব্ৰাদাৰ take his food just now এই সেন্টেন্সটো মোক আমাক পৰীক্ষাত কি কৰিলে ধৰা হওক টেন্স কাৰেকশন কৰিব দিলে এটা কি টেন্সত কারেকশন কৰিম কাৰণ অলৰেডি আমি শিকিলোৱে বা বুজি ললো যে অলপ আগতে বা এইমাত্ৰ যদি কোনো এটা কাম শেষ হৈ যায় এইটো প্ৰেজেন্ট পারফেক্ট লিখিব লাগে সো এইটো জাস্ট নাও আছে প্ৰেজেন্ট পারফেক্টত লিখিম গতিকে মাই ব্ৰাদাৰ কি হ'ব has taken his food just now ঠিক তেনেদৰে আৰু এটা এক্সাম্পল লিখিছো the boys returned from school just now এই সেন্টেন্সটো কি টেন্স হ'ব নিশ্চয় প্ৰেজেন্ট পারফেক্ট টেন্সৰ হ'ব কাৰণ ইয়াত কি আছে জাস্ট নাও আছে লৰাবোৰ এইমাত্ৰ স্কুলৰ পৰা উভতি আহিল এতিয়া প্ৰেজেন্ট পারফেক্ট টেন্স কি হ'ব দা বয়জ এতিয়া লক্ষ্য কৰিব লাগিব আমাৰ কেতিয়াবা ষ্টুডেন্ট বিলাকে এই হ্যাভ হেজৰ ইউজত ভুল কৰা দেখা পোৱা যায় অৰ্থাৎ এতে বয়জ আছে বয়জ থকাৰ পিছতে কিছুমান ষ্টুডেন্টে হেজৰ ব্যৱহাৰ কৰে কিন্তু কৰিব নালাগে কিয় মই অলপ আগতে কৈছো আৰু এতিয়াও কৈ আছো
যেতিয়া কোনো সাবজেক্ট প্লুৰেল ফৰ্মত থাকিব অৰ্থাৎ বহুবচনত থাকিব তেতিয়া আমি সেই ভাৰ্ব সাবজেক্টৰ সৈতে কি ব্যৱহাৰ কৰিম হেভৰ ব্যৱহাৰ কৰিম প্ৰেজেন্ট টেন্সত গতিকে দা বয়জ হেভ হেজ নহয় কেতিয়াও যাতে ষ্টুডেণ্টবিলাকে এনেকুৱা ভুল নকৰে দা বয়জ হেভ ৰিটাৰ্ণ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ৰিটাৰ্ণ ফ্ৰম স্কুল জাষ্ট নাও বাকীখিনি একেই থাকিব ঠিক তেনেদৰে আই যদিও সিঙ্গুলাৰ ইয়াৰ লগত কিন্তু হেভ হ'ব আই যদিও সিঙ্গুলাৰ ইয়াৰ লগত কি হ'ব হেভ হ'ব I just write a letter to my friend অর্থাৎ এই সেন্টেন্সটো কি লিখিলো I just write a letter to my friend মানে মই অসমীয়াত ইয়াকেই বুজাব বিচাৰিছো যে মই এই মাত্ৰ মোৰ বন্ধুলৈ এখন চিঠি লিখিলো গতিকে এই মাত্ৰ হৈ গ'ল so it should be in present perfect গতিকে কি হ'ব I have just written a letter to my friend I have just written just to ঠিক যিদৰে ইয়াতে অলৰেডি আহিছিলে ইয়াতো ঠিক just ইয়াতে থাকিব just written a letter to my friend so বুজি পোৱাত চাগে কোনো অসুবিধা হোৱা নাই লগতে মই ক'ব বিচাৰিছোঁ প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ আৰু ব্যৱহাৰ আছে যিটো মই ইয়াতে 2 নম্বৰ ব্যৱহাৰ হিচাপে আপোনালোকলৈ উল্লেখ কৰিম যে যিটো কাম এইমাত্ৰ হৈ গৈছে সেইটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখা হয় আৰু যিটো কাম এতিয়ালৈকে হোৱা নাই অৰ্থাৎ যিটো এইমাত্ৰ হৈ গৈছে সেইটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব লাগে আৰু যিটো কাম এতিয়ালৈকে হোৱা নাই সেইটো কামো প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব আপোনালোকে মনত ৰাখিব যে মানে যিদৰে মই উল্লেখ কৰিছোঁ যে মই ভাত খাওঁ এই কথাটো মই ইংলিছত লিখিলোঁ কি হ'ব মই ভাত খাওঁ ইংলিছত লিখিলে কি হ'ব I eat rice নিশ্চয় এইটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ সেন্টেন্স এবাৰ যদি কওঁ মই ভাত নাখাওঁ তেতিয়া কি লিখিম I do not eat rice I do not eat rice এবাৰ মই ক'লো মই ভাত খাই আছোঁ কি I am eating rice I am eating rice I am eating rice so মই ভাত খাই থকা নাই I am not eating rice এবাৰ ক'লো কি মই ভাত খালো so it will be I have eaten rice এবাৰ ক'লো মই ভাত খোৱা নাই so it will be I have not eaten rice এতিয়া মই কি বুজাব বিচাৰিছো যে যি ক্ৰিয়াৰ কাম অলপতে হৈ যায় সেইটো প্ৰেজেন্ট পাৰফেক্ট আৰু যিটো ক্ৰিয়াৰ কাম এতিয়ালৈকে নহয় বা হোৱা নাই সেইটো প্ৰেজেন্ট পাৰফেক্ট অৰ্থাৎ অসমীয়াত যেতিয়া মই কম মই কামটো কৰিলোঁ তে প্ৰেজেন্ট পাৰফেক্ট I have done the work এবাৰ ক'লো মই কামটো কৰা নাই তেতিয়াহ'লে I have not done the work গতিকে কৰা নাই খোৱা নাই যোৱা নাই ধৰা নাই মৰা নাই এনেকুৱা যিকোনো এক্সপ্ৰেশ্যন আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিম আৰু সেইকাৰণে যদি কোনোবাই ইংলিছত কথা পাতিব স্পিকিং কৰিব বিচাৰে এই ৰুলবিলাক জনাটো অতিকৈ দৰকাৰী কাৰণ তেতিয়া তেওঁলোকে কি কৰিব পাৰিব এনেকুৱা সিচুৱেশ্যনত কথা ক'ব পাৰিব কাৰণ মই যাওঁ মই নাযাওঁ I don't go কিন্তু মই গ'লো I have gone এবাৰ কৈ আছোঁ মই নাযাওঁ নহয় মই যোৱা নাই বুলি যদি কোনোবাই কনফিউজ কৰে I don't go লিখে তেতিয়াহ'লে নহ'ব কি লিখিব লাগিব বা কি ক'ব লাগিব I have not gone সেইকাৰণে ক'ব বিচাৰিছোঁ কি যে এই যে যিটো ক্ৰিয়াৰ কাম এতিয়ালৈকে হোৱা নাই তেনেকুৱা নিগেটিভ সেন্টেন্স হ'ব এইবিলাক সব নিগেটিভত হ'ব কাৰণ ক্ৰিয়াৰ কাম হোৱা নাই এই আটাইবোৰ নিগেটিভ সেন্টেন্সসমূহে কি প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব লাগে আৰু লক্ষ্য কৰিবলগীয়া কথা হ'ল যে যেতিয়া আমাক টেন্স কাৰেকশ্যন কৰিবলৈ এনেকুৱা সেন্টেন্স দিব তেতিয়া দেখিবলৈ পাম এই সেন্টেন্স এই নিগেটিভ সেন্টেন্সবিলাকত সাধাৰণতে আমাৰ কেইটামান ৱৰ্ড আমি পাই থাকোঁ এইবিলাক ৱৰ্ড এই সেন্টেন্সসমূহত ব্যৱহাৰ হয় কি since for yet till now এই ৱৰ্ডকেইটা আমি মনত ৰাখিব লাগিব অৰ্থাৎ এনেকুৱা ক্ষেত্ৰত যেতিয়া আমাক সেন্টেন্সটো টেন্স কাৰেকশ্যন কৰিবলৈ দিয়ে তেতিয়া ষ্টুডেণ্টে মনত ৰখা দৰকাৰ যে এনেকুৱা সেন্টেন্সত সাধাৰণতে কি থাকে since for yet till now থাকে অৰ্থাৎ মই এটা বৰ্ডত লিখিলে নিশ্চয় আপোনালোকে গম পাব যে মই আজি এসপ্তাহ ধৰি ৰাজক লগ পোৱা নাই
মই আজি এসপ্তাহ ধৰি ৰাজক লগ পোৱা নাই। এই সেন্টেন্সটো লিখিলো। তেতিয়াহ'লে মই অলপ আগতে কৈছিলো যে কৰা নাই, খোৱা নাই, যোৱা নাই, ধৰা নাই, মৰা নাই, এনেকুৱা ক্ষেত্ৰত আমি যিমান সেন্টেন্স পাম সেইবিলাক প্ৰেজেন্ট পাৰফেক্ট টেন্সত হ'ব। লগতে মই কৈছো যে এই সেন্টেন্সসমূহত সাধাৰণতে কি থাকে, সিন্স, ফৰ, ইয়েট, টিল নাও আদি ৱৰ্ড থাকে আৰু এইবিলাক নিগেটিভত হয়। আৰু সেইকাৰণে দেখিছো যে এসপ্তাহ ধৰি বুলি কোৱাৰ লগে লগে এটি কি নিশ্চয় ফৰ ৱৰ্ডটো ইউজ কৰিব লাগিব, ফৰ এ উইক। সো এই সেন্টেন্সটো আমি যদি ইংলিশত লিখো কি হ'ব, আই হ্যাভ নট, নিগেটিভত লিখিলো, হ্যাভৰ পিছত নট লিখিলো। তাৰপিছত লগ পোৱাৰ ইংলিশ কি মেট পাষ্ট পাৰ্টিচিপল ইউজ কৰিলো। কাক লগ পোৱা নাই, ৰাজ, আই হ্যাভ নট মেট ৰাজ ফৰ এ উইক। ঠিক আছে, নিশ্চয় ফৰৰ ইউজটো ইয়াতে আহিছে। ঠিক তেনেদৰে যে তেওঁ এতিয়ালৈকে চিৰিয়াখানা দৰ্শন কৰা নাই। কি লিখিম, হি has not visited the zoo till now হৈছে নে, he has not visited the zoo till now। নিশ্চয় আমাৰ ক্লিয়াৰ হৈছে কনসেপ্ট যে he has not visited the zoo till now, অৰ্থাৎ তেওঁ এতিয়ালৈকে চিৰিয়াখানা দৰ্শন কৰা নাই। গতিকে এনেকুৱা যিমান আছামিছত সেন্টেন্স বিলাক থাকিব যেটো ক্লিয়াৰ কাম এতিয়ালৈকে হোৱা নাই সেইটো সদায় প্ৰেজেন্ট পাৰফেক্ট টেন্সত আমি লিখিম। ঠিক এনেকুৱা সেন্টেন্স যদি পৰীক্ষাত টেন্স কাৰেকচন কৰিবলৈ দিয়ে তেতিয়াও আমি সেইটো কি প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিম। যেনেকৈ মই লিখিছো we not see Padma since last week। we not see Padma since last week, অৰ্থাৎ সেন্টেন্সটো কি ক'ব বিচাৰিছে যে আমি যোৱা সপ্তাহৰ পৰা পদ্মাক দেখা নাই। তেতিয়াহ'লে নিশ্চয় কি টেন্স হ'ব, প্ৰেজেন্ট পাৰফেক্ট টেন্স। কিন্তু এনেকুৱা কিছুমান ধৰক আপোনাৰ স্লো লাৰ্নাৰ আছে যে যিসকলে হয়তো এনেকুৱা সেন্টেন্স দেখিলে ভয় খাই যায়, টেন্স কাৰেকচন বুলি ক'লে ভয় খাই যায়, কনফিডেন্স কম আছে, তেতিয়া তেনেকুৱা ষ্টুডেণ্টৰ ক্ষেত্ৰত মই ক'ব বিচাৰো যে এই সেন্টেন্সটো কি আছে, নিগেটিভ আছে, অৰ্থাৎ নট আছে আৰু সিন্স আছে। অৰ্থাৎ যেতিয়া এনেকুৱা সেন্টেন্স নিগেটিভ থাকিব আৰু সিন্স, ফৰ, ইয়েট, টিল নাও আদি যিকোনো এটা ৱৰ্ড থাকিব তেতিয়া সেইটো কিন্তু ইংলিশ জানিলেও বা নাজানিলেও কোনো কথা নাই, পৰীক্ষাত তেওঁ কিন্তু শুদ্ধকৈ টেন্স কাৰেকচন কৰি নম্বৰ এটা পাব পাৰে, কাৰণ ইয়াতে সিন্স আছে আৰু নিগেটিভত আছে। সো সেইজন ষ্টুডেণ্টেও ইয়াক কাৰেক্ট কৰি লিখিব পাৰিব কি we have not seen। কি লিখিব পাৰিব, we have not seen Padma since last week, অৰ্থাৎ যোৱা সপ্তাহৰ পৰা আমি পদ্মাক দেখা নাই। নিশ্চয় ক্লিয়াৰ হৈছে, আমাৰ ষ্টুডেণ্টৰ কাৰণে বহুত কামত আহিব যদি এই কথাখিনি আমি মনত ৰাখিব পাৰোঁ। সো যিমান পাৰে আপোনালোকে সিমান ভিডিঅ'বিলাক চাই থাকিলে ধাৰণাবিলাক আহিব, নতুন নতুন প্ৰশ্নৰ উদয় হ'ব, জানিবলৈ ইচ্ছা যাব আৰু সেইবিলাক কমেণ্ট কৰি আপোনালোকে মোক জনাব। মই চেষ্টা কৰিম আটাইখিনি কথা ভালকৈ বুজাবলৈ। তে এনেকুৱা যিমান সেন্টেন্স আছে সব আমি কি লিখিম, প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিম। যেনেকৈ they not returned home yet। তেওঁলোকে এতিয়ালৈকে ঘৰলৈ উভতি অহা নাই। সো ইয়েট আছে আৰু কি নিগেটিভত আছে। গতিকে আমি কোনো চিন্তা নকৰাকৈ এইটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিম। they have not returned home yet, they haven't returned। সো নিশ্চয় ক্লিয়াৰ হৈছে, মই বুজাব পাৰিছো যে যেতিয়া কোনো সেন্টেন্সৰ অৰ্থ নিগেটিভ হয়, কৰা নাই, খোৱা নাই, যোৱা নাই, অৰ্থাৎ ক্লিয়াৰ কাম এতিয়ালৈকে হোৱা নাই, তেনেকুৱা সেন্টেন্স আমি সদায় প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখো। সো I think that I have explained it so that I have explained it up to your best understanding। এতিয়া প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ মই আৰু এটা ৰুল উল্লেখ কৰিব বিচাৰিছো, সেইটো হ'ল যে আমি এনেকুৱা কিছুমান কাম কৰোঁ যি কামটো শেষ হৈ যায়। কামটো কি হৈ যায়,
শেষ হৈ যায় কিন্তু তাৰ ৰিজাল্ট বা সময়টো চলি থাকে অৰ্থাৎ কাম শেষ হৈ যায় কিন্তু কাম শেষ হৈ যায় কিন্তু ৰিজাল্ট বা সময়টো চলি থাকে তেতিয়াহ'লে এইটো আমি কি টেন্স লিখোঁ প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখোঁ সো হেনেকুৱা সেন্টেন্স আমি ইয়াতে বৰ্ডত লিখিম কাম শেষ হৈ গৈছে কিন্তু তাৰ সময় চলি আছে যিদৰে মই ল'ৰাজনক সৰুৰ পৰাই চিনি পাওঁ মই ল'ৰাজনক সৰুৰে পৰাই চিনি পাওঁ অৰ্থাৎ এই সেন্টেন্সটোত আমি কি বুজি পালোঁ যে সৰুতে মই তাক চিনি পাইছিলোঁ চিনি পোৱা কাম মোৰ অতীত হৈ গ'ল পাষ্ট হৈ গৈছে কিন্তু এতিয়ালৈকে মই তাক চিনি পাওঁ ডেট মিনছ কাম শেষ হৈ গৈছে কিন্তু তাৰ ৰিজাল্ট বা সময়টো এতিয়ালৈকে চলি আছে সো এনেকুৱা সেন্টেন্সো আমি কি টেন্সত লিখিম প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিম সো একশ্যন কমপ্লিটেড অৰ ফিনিছড ইন দ্য পাষ্ট টাইম বাট ইটছ ৰিজাল্ট এণ্ড টাইম going on in the present time or still now should be expressed in present perfect tense. So, ki likhim I have known the boy since his childhood. অর্থাৎ ল'ৰাজনক সৰুৰ পৰাই মই চিনি পাওঁ since his childhood. আমাৰ বহুত ষ্টুডেণ্টে কেতিয়াবা আমি শুনিবলৈ পাওঁ যে সিন্স আৰু ফৰ থাকিলে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ ব্যৱহাৰ হয় ঠিকে আছে তেতিয়াহ'লে যিটো ভাৰ্বত আকৌ যিটো সেন্টেন্সত আকৌ ন থাকে নটো কণ্টিনিউয়াছ টেন্সত ইউজ নহয় সেইকাৰণে আমি ইয়াত কি লিখোঁ আই হেভ নন বা দে হেভ নন লিখোঁ কিন্তু সেইটো সঁচা যুক্তি নহয় সেইটো কাৰেক্ট যুক্তি নহয় বা আৰ্গুমেণ্ট নহয় আচল কথাটো হ'ল যে কামটো শেষ হৈছে তাৰ ৰিজাল্ট চলি আছে সেইকাৰণে এইটো আমি কি টেন্স লিখিলোঁ প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিলোঁ অৰ্থাৎ নল লগত আই এন জি নহয় সেইকাৰণে ই কি নহ'ল প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত নহ'ল এনেকুৱা কথা শুদ্ধ নহয় এনেকুৱা আৰু বহুত সেন্টেন্স আছে যিদৰে মই লিখিব পাৰোঁ যে আমি এখন গাড়ী কিনিলোঁ গাড়ী কিনা কামটো কি শেষ হ'ল গাড়ী কিনিলোঁ আমি এখন গাড়ী কিনিলোঁ গাড়ী কিনা কামটো শেষ হ'ল সদায় গাড়ী কিনি থকা নাই এইটো পাষ্ট হৈ গৈছে কিন্তু ৰিজাল্ট কি নাও উই হেভ এ কাৰ আমাৰ এখন গাড়ী আছে গতিকে এনেকুৱা সেন্টেন্স আমি কি লিখিম প্ৰেজেণ্ট পাৰফেক্ট যিদৰে আমি এখন গাড়ী কিনিলোঁ এই সেন্টেন্সটো যদি আমি ইংলিছত লিখিব খুজোঁ কি লিখিম আমি এখন গাড়ী কিনিলোঁ গাড়ী কিনা কাম শেষ সদায় আৰু গাড়ী কিনি থকা নাই কিন্তু কি হ'ল ৰিজাল্ট এটা চলি আছে অৰ্থাৎ ফলাফল চলি আছে ফলাফল হিচাপে কি হ'ব যে গাড়ী কিনিলোঁ গাড়ী কিনা কাম শেষ আমাৰ এতিয়া গাড়ী আছে সেইটো হ'ল ৰিজাল্ট দেট ইজ ৱাই উই শুড ৰাইট ইট ইন প্ৰেজেণ্ট পাৰফেক্ট টেন্স কি লিখিম উই হেভ বট এ কাৰ ঠিক তেনেদৰে কোনোবাই ক'ব পাৰে মোৰ আঙুলিটো কাটিল কাটা কামটো শেষ হৈ গ'ল কিন্তু তাৰ ৰিজাল্ট চলি আছে সেইকাৰণে ইয়াক যদি কোনো পৰীক্ষাত টেন্স কাৰেকশ্যনৰ কাৰণে দিয়া হয় আই কাট মাই ফিংগাৰ তেতিয়াহ'লে আমি এইটো কি হিচাপে কাৰেক্ট কৰিম আই হেভ কাট মাই ফিংগাৰ সো নিশ্চয় আমাৰ কনচেপশ্যনটো ক্লিয়াৰ হৈছে যে কোনো এটা কামৰ কাম শেষ হৈ গৈছে কিন্তু তাৰ ৰিজাল্ট বা সময় চলি আছে তেতিয়াহ'লে তাক আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখোঁ যিদৰে মই